আমাৰ পশুধনকেইটা ঘাঁহ খোৱাত ব্যস্ত। সকলোকে নমস্কাৰ জনাইছোঁ আৰু চাওকচোন মোৰ মুখমণ্ডলৰ অৱস্থা দিনক দিনে কি হৈ গৈ আছে। অৱশ্যে বয়সো বাঢ়িছে আৰু এই দাগ হৈছে যোৱাকালি মাছ ফ্ৰাই কৰাৰ উপহাৰ দেই। আৰু আজি গাটো বহুত বেছি বেয়া লাগি আছে। তাতে আমাৰ ঘৰৰ কাষৰতে থকা যুৱক এজনে এয়া ছাগলীলৈ মানে পাত আনি দিছে, ঘাঁহ আনি দিছে। সি কথা পাতিব নোৱাৰে, তাক সকলোৱে অকৰা বুলি কয়, কিন্তু তাৰ ভাল নাম এটাও আছে। সি অকল মাতষাৰহে মাতিব নোৱাৰে, কিন্তু সকলোবিলাকেই সি সুস্থ সবলেই, আনকি 4জন পুত্ৰ সন্তানৰো পিতৃ। সি হয়তো মোৰ 2-এটা ভিডিঅ' চাইছে চাগে, সেইকাৰণে তাৰ হেনো ভিডিঅ' এটা কৰি দিব লাগে। এই যে ছাগলীলৈ পাত আনিছে, ছাগলীখিনি যে প্ৰতিপালন কৰি আছে তাৰ ওপৰত ভিডিঅ'টো কৰি দিলোঁ। সি যে বহুত বেছি ভাল পাইছে।